ঠিক হ'ম মানে এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ 20-25 দিনমান হৈছে হয় বহুত খেলিলোঁ চাকৰি নাপালোঁ ভাগ্য কপালত আৰু ঘৰুৱা প্ৰব্লেম অলপ হয় নেপালোঁ এতিয়া ভাবিছোঁ আৰু ইয়াত দেখিছোঁ আমাৰ লোকেল জেগাত কোনো মানে লোকেল বা অসমীয়া বুলিবলৈ কোনো নাই চব বাহিৰৰ মানুহ তো সেইকাৰণে মানে অলপ চেষ্টা কৰিছোঁ যদি চাকৰিটো লাভ নাই নিজে বিজনেছ কৰোঁ বুলি আৰম্ভ কৰিছোঁ এই আশীৰ্বাদ কৰিছোঁ যাতে বিজনেছটো ভালে কৰি যায় আৰু সেইটোৱে কওঁ যে আমাৰ অসমীয়া ল'ৰা ওলাই আহিব লাগে এতিয়া যেনে কুঁহিয়াৰত আমি আহিছোঁ এতিয়া ফুচকা লাও যদি আহে তেতিয়া নিজৰে সাহস এটা হয় আমাৰ অসমত যদি অসমীয়া যদি নচলে ক'ত চলিব এতিয়াতো বাহিৰতো আমি এইবোৰতো আমি বাহিৰত কৰিব নোৱাৰোঁ এতিয়াতো আমি বিহাৰ পাৰিম যদি বা বাহিৰত জেগাত হ'লেও আমি এইটো কৰিব নোৱাৰোঁ তাত গৈ আমি তামোল দোকান এখনো খুলিব নোৱাৰোঁ কিন্তু ইয়াত এতিয়া বেলেগৰ পৰা আহি আমাৰ অসমত চবেই কৈছে তো আমি ভাবিছোঁ আমি দুই লগৰে ভাবিছোঁ আমি অসমতে অসমীয়া গাড়ীয়ে চলাম আৰু আপুনি এজন বহুত ভাল বিহুৱা বুলি শুনিছোঁ এফাকি গাব নি উজানৈ আকাশখন ধুনীয়া উজানৈ তৰাৰে জিলিকা উজানৈ তোমাৰ মোৰে সৰগ উজানৈ তুমি মোৰ কামনা উজান দূৰণিতে উজান আমাক দেখা উজান সপোনতো উজান আমাক দেখা উজানৈ ধন্যবাদ